Hello viewers, welcome back to another YouTube video. আজি আমি আলোচনা কৰিবলৈ গৈ আছো about forex trading. ঠিক আছে, আমি forex trading আপোনালোকৰ যিখিনি ডিমান্ড আছিলে আমি ফলো কৰো, লগতে মই লাইভ আহোতে কমেন্ট সেকশনতো বহুত শুনিছো যে forex trading ৰ বিষয়ে অলপ যদি আমি নলেজ পালো হয় ভাল হ'লহেঁতেন। সো আমি ভাবিছো কি ইয়াতে ড্ৰিম ট্ৰেডাৰ্স কনসালটেন্সি ইউটিউব চেনেলত আমি forex ৰ বিষয়ে কন্টেন্ট বনাই যাম। সো তাৰে আগতে আমি যে ভিডিওটো যে বনাই আছো আজি বৰ্তমান এই ভিডিওটোত আমি ইন্ট্ৰোডাকশন এটা দিম যে ফৰেক্স মাৰ্কেটটো কি হয়, কি কি শিকিবলগীয়া আছে, ইণ্ডিয়ান মাৰ্কেটত কেনেকা ডিফাৰেণ্ট হয়, ওকে ইয়াতে আমাৰ ডিসকাউন্ট ব্ৰোকাৰ কি কি আছে কি নাই, সো গোটেইখিনি বস্তু আলোচনা কৰিম। আৰু আজি মোৰ লগত আছে বিভাস। সো বিভাস, আজি আমি ভালকে বুজাব লাগিব মানুহক যে মানে কি ফৰেক্স ট্ৰেডিংৰ বেনিফিট কি আছে বা কেনেকা ডিফাৰেন্সিয়েশ্যন কি হয় বিটুইন দ্য ইণ্ডিয়ান মাৰ্কেট এণ্ড ফৰেক্স মাৰ্কেট। তো গোটেইখিনি বস্তু আজি আমি আলোচনা কৰি চাম। So starting with the first question কি যোনটো মই ক'লো অলৰেডি ডিফাৰেন্স আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেট আৰু ফৰেক্স ট্ৰেডিং বেসিক ডিফাৰেন্সটো কি হয় আমাৰ ভিউয়াৰ্সক জনাব লাগে। শিওর। সো ষ্টক মাৰ্কেটটোৰ কথা প্ৰথমতে মই কৈলো যে ষ্টক মাৰ্কেটটোত আমি যোনটো জানো যে ষ্টক মাৰ্কেট এটা কি হয় যে গোটেই এখন কান্ট্ৰিৰ যিমানখিনি টপ 50 বা টপ যোনখিনি ষ্টকস থাকে সেই ষ্টকখিনি লিস্টেড থাকে ষ্টক মাৰ্কেটত, হয়নে? আমাৰ ইণ্ডিয়ান যদি আমি মাৰ্কেটটো কওঁ তেতিয়াহ'লে যোনবিলাক মেইন ষ্টকস হৈ গৈছে ৰিলায়েন্স, HDFC বেংক বা ICICI বেংক, এইবিলাক মেইন ষ্টকস হয়, ঠিক আছে। তেনেকে ইউএছৰ যোনটো ইণ্ডেক্স যেনেকে আমাৰ নিফটি 50 ইউএছৰ ইণ্ডেক্সটো হৈছে ডাও জোন্স বা নেছডেক। সেই যোনটো ডাও জোন্স বা নেছডেকত কোনখিনি লিষ্টেড থাকে ইউএছৰ যোনখিনি টপ মানে কোম্পানীজ যেনেকে এমাজন, ফেচবুক সেইখিনি লিষ্টেড থাকে, তো সেইটোক আমি ষ্টক মাৰ্কেট বুলি কওঁ। তো ইউএছৰো ষ্টক মাৰ্কেট, এতিয়া বহুতে ভাবে কি ফৰেক্স মাৰ্কেটে ইউএছ মাৰ্কেট নেকি, তেনেকেও ভাবে, তো সেইটো নহয়, ঠিক আছে। সেইটো সিহঁতৰ নিজৰ ইণ্ডেক্স আছে, সেইটো হ'ল ডাও জোন্স। ফৰেক্স মাৰ্কেটটো এতিয়া কি হয় মই এতিয়া কৈ আছো, ফৰেক্স মাৰ্কেটটো হৈছে কাৰেন্সি যোনবিলাক মানে যোনটো আমাৰ ডলাৰ্ছ হয়, ডলাৰ্ছৰ এগেইনষ্টত আপোনাৰ মানে আমি শুনি থাকো ন যে ডলাৰৰ এগেইনষ্টত আমাৰ যোনটো ইণ্ডিয়ান ৰুপি সেইটো বাঢ়ি গ'ল বা কমি গ'ল, সেইটো আমি নিউজত পাই থাকো। তো সেইটোৱে বাঢ়ি গ'ল কমি গ'ল যোনটো হৈ থাকে, সেই সেম বস্তুটো আমি ট্ৰেড কৰিব পাৰো, ওকে, ঠিক আছে। তো ইউএছৰ যোনটো ডলাৰ সেইটো অল অভাৰ দ্য ৱৰ্ল্ডত এটা চবতকে পাৱাৰফুল মানে কাৰেন্সি হয়। সেইটোৰ এগেইনষ্টত যিমান মানে আমাৰ ইণ্ডিয়ান যেনেকে INR হয়, যেনেকে অষ্ট্ৰেলিয়াৰ বেলেগ কাৰেন্সি হয় বা বেলেগ কাণ্ট্ৰিজৰ বেলেগ হয়, চবৰে সেইটোৰ এগেইনষ্টত এটা কাৰেন্সি পেয়াৰ ইয়াতে ট্ৰেড আমি কৰিব পাৰো, আৰু সেইটোকে কয় ফৰেক্স ট্ৰেড। ওকে ওকে। সো মানে বেসিক্যালি মানে এটো নহয় যে আমি তাৰে ষ্টকত ট্ৰেড কৰা নাই, আমি কি কৰি আছো তাৰে কাৰেন্সি বিলাকত ট্ৰেড কৰি আছো, ওকে। মানে যেনেকা পেয়াৰ বিলাকত যেনেকা USD INR হ'ব পাৰে, যেনেকা এক্সাম্পল কি হ'ব ইউৰো USD জাপানিজ য়েন হ'ব পাৰে, ইউৰো টু INR হ'ব পাৰে, ইউৰো টু USD হ'ব পাৰে। সো বেসিক্যালি যিখিনি আমাৰ কাৰেন্সিৰ পেয়াৰ থাকে, সো সেই পেয়াৰ বিলাকত যদি আমি ট্ৰেড কৰিব লাগে নহয় তে তাকে কোৱা হয় ফৰেক্স ট্ৰেডিং, ওকে। সো নাও এই ফৰেক্স ট্ৰেডিংৰ আমি বেনিফিট কিবা আছে নেকি যে ইণ্ডিয়ান মাৰ্কেটতকে বোলে এটা বেছি বেনিফিচিয়েল হয়? বহুতক মই শুনিছো বা দেখিছো বহুত ট্ৰেডাৰ যোনে নেকি আপোনাৰ ইণ্ডিয়ান মাৰ্কেটত ট্ৰেড কৰে, ফৰেক্সলৈ আহে কিন্তু আৰু ইণ্ডিয়ান মাৰ্কেটত ঘূৰি নাহে, ফৰেক্স ট্ৰেডিংতে মানে একদম থাকি যায় বা ৰৈ যায়। সো এইটো কিয় হয় মানে বেসিক্যালি? এইটো কিয় মই কৈ আছো, প্ৰথম কথা ষ্টক মাৰ্কেটত কি হয় আমাৰ টাইমিংটো আমাৰ ফিক্সড যে 3:30 যোনটো আমাৰ এণ্ডিং টাইম সেইটো হয়, আৰু 9:50 আমাৰ ষ্টাৰ্ট হয়, 3:30 লৈকে থাকে। ফৰেক্সত কি হয় এইটো এটা 24 আৱাৰ্ছ নাই, ওকে, ঠিক আছে, মানডে টু ফ্ৰাইডে থাকে, ঠিক আছে। এতিয়া ক্ৰিপ্টো কথাটো বেলেগ, ক্ৰিপ্টোটো মানে স্যাটাৰডে আৰু সানডেও থাকে, অলৰাইট, ঠিক আছে। কিন্তু বাকি যোনটো আমি ফৰেক্স বুলি যোনটো কওঁ সেইটো হৈছে মানডে টু ফ্ৰাইডে, এইটো পুৰা 24 আৱাৰ্ছ থাকে, তো তাত কোনো গেপ আপ বা গেপ ডাউন নাথাকে। সো এইটো আমি জানো যে গেপ আপ গেপ ডাউন যদি নাথাকে তাৰমানে প্ৰাইস একচনটো বেছি ভালকে কাম কৰে, হয়নে? বিকজ আমি এতিয়া কিবা এটা আজি এনালাইসিস কৰিছো, মই যেনেকে এনালাইসিস বিলাক দিওঁ এইটো লেভেলৰ তলত আপোনালোকে সেল কৰিব, সেই লেভেলটো কেতিয়াবা হ'ব পাৰে নাহে, বিকজ গেপ ডাউন হৈ যায়, হয় গেপ ডাউনত মানে অলৰেডি হৈ যায় বস্তু, সো আমি মানে চান্সটো মিস কৰি দিওঁ, তো সেই বস্তুটো কিন্তু ফৰেক্সত নহয়। সেইকাৰণে মানে ইয়াতে মানে চাৰ্ট বিলাক চাবলৈ চাগে বেছি অলপ সুবিধাজনক হৈ যায় ফৰ আ ট্ৰেডাৰ আৰু ন, হয়। তো সেইটো এটা বেনিফিট হৈ গ'ল। তাৰ লগত আছে যেনেকে মই ক'লো 24 আৱাৰ্ছ মানে টাইমিঙৰ বেনিফিট। এতিয়া কোনোবা যদি অফিচত যদি কাম কৰে আৰু সিহঁতে যদি টাইম নাপায় ইণ্ডিয়ান মাৰ্কেটটো ট্ৰেড কৰিবলৈ, ফৰেক্সত এইটো এটা ভাল হয় কি তেওঁ
ৰাতি আহি পেলাও এবাৰ চাব পাৰে মাৰ্কেটটো ট্ৰেড কৰিব পাৰে আৰু কিছুমান টাইমিংছ থাকে এইটো মই ক'ম যে কি বেচিছত টাইমিংছটো আমি চাব লাগিব বিকজ 24 আৱাৰ্ছ মাৰ্কেট এতিয়া এনেই আমাৰ ইণ্ডিয়ান মাৰ্কেটত অভাৰ ট্ৰেডিং বহুতে কৰে ফৰেক্স ট্ৰেডিঙত যদি তেনেকে যদি যেতিয়া তেতিয়া ট্ৰেড কৰিব তেতিয়া অভাৰ ট্ৰেডিং হ'বই কিন্তু তেনেকুৱাকে ট্ৰেড কৰিব নালাগে এইটোত স্পেচিফিক কিছুমান টাইমিংছ থাকে মই ক'ম সেই টাইমিংছৰ বেচিছতহে ট্ৰেড কৰাটো আৰু এটা মই এড কৰি আছো যোনটো হ'ল লেভাৰেজ ইণ্ডিয়ান মাৰ্কেটত 2020 আগতে যোনটো লেভাৰেজ আমি আছিলে এতিয়া অপশ্যন চেলিং বহুতে কৰে অপশ্যন চেলিঙত এতিয়া দিনত এটা লটত আমি 1 লাখৰ ওপৰত লাগে এতিয়া ফৰেক্স মাৰ্কেটত কি হয় কি আপোনালোকে ট্ৰেড কিহত কৰি আছে অপশ্যনছত কৰা নাই কাৰেন্সি পেয়াৰত ট্ৰেড কৰি আছে যোনটো আপোনালোকে মই জাষ্ট এক্সাম্পল হিচাপত দিছো ইণ্ডিয়ান মাৰ্কেটত যদি আপুনি নিফটি ফিউচাৰ্ছত যদি ট্ৰেড কৰিছে সেই তেনেকুৱাই মানে সেইটো কোনো ধৰণৰ ডিকে আৰু এটা মই এড কৰিছো যোনটো হ'ল লেভাৰেজ যোনটো মই কৈছো লেভাৰেজ খালি মই এইটো কোৱা নাই কি ফৰেক্সত কিমান লেভাৰেজ হয় ফৰেক্সত যোনটো লেভাৰেজ হয় যোনটো ইণ্ডিয়ান মাৰ্কেটত আমাৰ এতিয়া নাই বৰ্তমান ইকুইটিত আছে ইকুইটিত ইনটু 5 মাৰ্জিনটো আমি পাওঁ কিন্তু অপশ্যনছত নাই এতিয়া ফৰেক্স যোনটো মাৰ্কেট তাতে আমি অলমষ্ট ষ্টাৰ্টিং ফ্ৰম 1:100 ৰ পৰা 1:2000 লৈকে 2000 লৈকে ঠিক আছে তাৰমানে আপুনি ভাবক কি আপোনাৰ তাত কিমান 10000 বাদ দিয়ক 1000 টকা এটা আছে তো ইনটু 100 কৰি চাওক সিমান টকা দি আপোনালোকে ট্ৰেড কৰিব পাৰিব ইনটু 2000 দিও পাৰিব কিন্তু এটা বহুত হাই লেভাৰেজ হয় তো ক'বলে ইজি হয় বাট কথাটো কি হয় কিমান বেছি হাই লেভাৰেজ ললেও কিন্তু মানে আমি ফৰেক্স ট্ৰেডিঙত মানে কি লেভাৰেজটো ভালেখিনি পাওঁ লেভাৰেজ মানে লেভাৰেজৰ চিন্তা কৰিব নালাগে ফৰেক্সত সবতকৈ ইম্পৰ্টেণ্ট কথাটো এতে হৈছে কি আমাৰ ফৰেক্স ট্ৰেডিং কৰিবলৈ কিমান মান কেপিটেলৰ দৰকাৰ এজ এ নিউ ট্ৰেডাৰ কিমান মান হলে মানে আমি ফৰেক্স ট্ৰেডিং কৰিব পাৰিম মানে সেইটো কথা এতিয়া মই যদি মই কম্পেয়াৰ কৰো অপশ্যন বাইং যোনটো আমি ইণ্ডিয়ান মাৰ্কেটত কৰো অপশ্যন বাইঙত মই এতিয়া যদি 1000 টকা এটা আনো মই তাতে সাকসেসফুল হোৱাৰ কিমান প্ৰবাবিলিটি আছে বহুতে কম মানে বহুতে কম কিন্তু ইয়াত আপোনালোকে 1000 টকা এটা আনি পেলাইও ফৰেক্স ট্ৰেডিংটো ষ্টাৰ্ট কৰিব পাৰে ওকে ঠিক আছে কিয় কৰিব পাৰে বিকজ লেভাৰেজটো আছে লেভাৰেজ আছে আপোনালোকে ৰিস্ক টু ৰিৱাৰ্ড ভালকে মেইনটেইন কৰি ট্ৰেডটো ল'ব পাৰে যেনিবা আপুনি 1000 रुपीस দি ষ্টাৰ্ট কৰিছে আৰু ইনিশিয়ালি আপুনি মানে লেভাৰেজটো মেইনটেইন কৰি 200 ৰ এটা ৰিস্ক লৈও 1:2 ৰাখিলেও 400 টকা আপোনালোকে ইনকাম কৰিব পাৰিব মানে ভাবক কি আপুনি জাস্ট 1000 रुपीस আনিছে তাতে আপুনি ৰিস্ক টু ৰিৱাৰ্ড ভালকে মেইনটেইন কৰি ট্ৰেড কৰিব পাৰি আছে ওকে হেতু বস্তু অপশ্যন বাইঙত 1000 টকা লৈ আনিলে আপুনি ৰিস্ক টু ৰিৱাৰ্ডটো মেইনটেইন কৰিব নোৱাৰে হেতু ডিফাৰেন্স আহি যায় লেভাৰেজৰ ওকে ওকে সো ক্যাপিটাল মানে 1000 2000 বা 5000 ও যদি মই লৈ আনো আৰামছে মানে ইয়াতে যদি ভালকে যদি শিকিব পাৰো বস্তুটো তেনেহলে তাৰ পৰা গ্ৰো কৰি যাব পাৰিম Okay, okay. So, এতিয়া যোনটো নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ গ'ল কি আমি গম পালো যে কিমান কেপিটেলো লাগিব সো এতিয়া যেনেকৈ আমি এতিয়া ট্ৰেডিং কোড কৰিম সেইটো এটা নেক্সট প্ৰশ্ন আহি গ'ল যেনেকৈ সাপোজ ইণ্ডিয়ান মাৰ্কেটত আমাৰ হাতত এতিয়া গ্ৰো আছে জেৰোধা আছে ডিসকাউন্ট ব্ৰোকাৰ বিলাক যিবিলাক আছে সো তেনেকুৱা আমি ফৰেক্স ট্ৰেডিং আমি ইণ্ডিয়ান জেৰোধা হওক এটা কৰিব পাৰিম নে এনে কিবা বেলেগ অপচন আছে ইয়াতে জেৰোধা বা এঞ্জেল ব্ৰোকিং তাতে আমাক এলাউ নকৰে এটো বিকজ অবভিয়াসলি এটো এটা ইন্টাৰনেশ্যনেল মাৰ্কেট হয় ইন্টাৰনেশ্যনেল মাৰ্কেটৰ যোনখিনি কাৰেন্সি পে আমাক তাতে ট্ৰেড কৰিব নিদিয়ে তো তাৰ কাৰণে স্পেসিফিক কিছুমান ব্ৰোকাৰ্স থাকে তো মই যোনটো নিজে পাৰ্সনলি ইউজ কৰো হেতু হল এক্সনেস তো বহুত আগৰে ব্ৰোকাৰ মানে অলমোস্ট 10 to 15 ইয়াৰ্স এন্টাৰ হৈ গৈছে অকল মানে এটা কান্ট্ৰিত বুলি নহয় সেভাৰেল কান্ট্ৰিজত হেতৰ অফিস আছে তো তাত কোনো মানে তেনেকুৱা মানুহে এনেকুৱা ভাবিব পাৰে যে এটো কিবা প্ৰবলেম হ'ব পাৰে নেকি আমি তাতে ইনভেস্ট কৰিলে তো কোনো ধৰণৰ প্ৰবলেম নহয় মানুহে অলমোস্ট 10 to 15 ইয়াৰ্স পৰা তাতে ট্ৰেড কৰি আছে আৰু এক্সনেসটো আৰু এটা ফাইদা কি হয় ডেমো একাউন্ট থাকে অলৰাইট ঠিক আছে তো ডেমো একাউন্টত আমি কি কৰিব পাৰো যে আমি পইচা নভৰাকে আমি একদম সেম ইন্টাৰফেসত আমি তাতে ট্ৰেড কৰিব পাৰো ওকে ওকে ঠিক আছে তো তেতিয়া আপোনালোকৰ প্ৰেক্টিছটো হৈ গ'ল লগতে এক বা 2 মাহৰ পৰা আপুনি প্ৰেক্টিছ কৰিলে তাৰ পিছত আপোনালোকে ৰিয়েল ক্যাপিটাল নিজৰ তাতে ঠিক আছে সো এক্সএনএছত যদি আমি মানে যদি আমি আহিব লগা হয় তেনেহলে লিংকৰ ডেসক্ৰিপচনটো দিয়া থাকিব আপুনি তাৰ পৰা এক্সএনএছটো আপুনি এক্সেস কৰিব পাৰিব যত নেকি আপুনি নিজৰ একাউন্ট এটা খুলি লব তাতে ডেমো একাউন্টটো পাব তাতে ডেমো একাউন্টত আপুনি যিখিনি এনালাইসিস কৰিব প্ৰেক্টিছ কৰিব পাৰিব ওয়ান্স ইউ আৰ ডান উইথ দ্যাট প্ৰেক্টিছ আপুনি ৰিয়েল একাউন্টত পইচাটো আপুনি ভৰাই কিনে আহিব পাৰিব ঠিক আছে সো ইয়াৰে লগত এটোৱে খুদিব বিচাৰিছো কি এই একাউন্ট ওপেনিংৰ কিবা চাৰ্জ লয় নেকি বাৰু একাউন্ট ওপেনিংৰ একো চাৰ্জ নাথাকে খালি তাতে যোনটো ব্ৰোকাৰেজ হয় হেতু মই কৈ আছো ব্ৰোকাৰেজটোত মানে কি হয় কিছুমান প্ল্যান থাকে মানে দুটা তিনটা প্ল্যান থাকে বাট বেসিক যোনটো প্ল্যান হয় হেতুত মানে কি কৰে সিহঁতি জিৰো ব্ৰোকাৰেজ ওকে কিন্তু তাতে কি হয় এটা স্প্ৰেড বুলি কয় এটো স্প্ৰেড মানে কি হয় আপুনি যদি ভাবক কি 100 টকাত এটা প্ৰাইস চলি আছে আপুনি মাৰ্কেট প্ৰাইসত মাৰি দিছে এতিয়া আমাৰ ইণ্ডিয়ান মাৰ্কেটত কি হয় অলমোস্ট এক্স্যাক্টলি 100 ৰ ওচৰত পাই যাম অলপ ডিফাৰেন্স থাকে
তো সেই যোনটো ডিফাৰেঞ্চ এটা যোনটো থাকে সেইটো ফৰেক্সত অলপমান থাকে মানে 100ত যদি আমি সোমাব খুজিছো 99ত আপোনাক সোমাই দিলে এই যে 1 টকাৰ যে ডিফাৰেঞ্চটো সেই ডিফাৰেঞ্চটো হেতৰ ব্ৰকাৰেজ বুলি ধৰে কিন্তু বেলেগকে আপোনাক ব্ৰকাৰেজ কোনো ধৰণৰ তাতে নাথাকে সো নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটোলৈ আহোঁ কি আমি এতিয়া কথা পাতিলো এবাউট ডিফাৰেঞ্চটো কথা পাতিলো দেন আমি কথা পাতিলো যে ফৰেক্স ট্ৰেডিঙৰ বেনিফিট কি লেভাৰেজ আপোনাৰ লেভাৰেজৰ কথা ক'লে বাকীখিনি কথাও ক'লে দেন কিমান কেপিটেল লাগিব ঠিক আছে সো ইয়াতে মই আৰু এটা বস্তু সুধিব বিচাৰিছো যোনটো এনালাইচিছ আমি কৰিম যে আমি বেচিকেলি আমাৰ যিখিনি আমাৰ অডিয়েন্স আছে তেওঁলোকে ইণ্ডিয়ান মাৰ্কেটৰ মানে ইণ্ডিয়ান মাৰ্কেটটো ভালকে জানে বা ইণ্ডিয়ান মাৰ্কেটৰ বিষয়ে এটা নলেজ আছে বা ট্ৰেড কৰি থাকে সো সেইখিনি নলেজ যদি আমি ফৰেক্স ট্ৰেডিং আৰম্ভ কৰিব পাৰিম আমি অলপ বেলেগ কিবা আৰু স্পেচিয়েল নলেজ লাগিব সেইটো মই কৈ আছো প্ৰথম কথা হ'ল কি প্ৰাইজ একচনটো আমি যোনটো ইউজ কৰো সেই প্ৰাইজ একচনটো অল ওভাৰ দ্য ৱৰ্ল্ড যিকোনো আপুনি মাৰ্কেটত ট্ৰেড কৰে যেনেকে আমাৰ ইণ্ডিয়ান মাৰ্কেটতো ক্ৰুড অইল ট্ৰেড যোনটো 5টা বজাৰ পিছত কৰে তাতে হৈ গ'ল বা যিকোনো মাৰ্কেটত হৈ গ'ল প্ৰাইজ একচন যোনটো থাকে সেইটো সদায় একে থাকে তো সেইকাৰণে যদি আনলেছ আপোনালোকে কিবা যদি ইণ্ডিকেটৰ বেছ যদি কিবা যদি এটা ষ্ট্ৰেটেজি যদি ইউজ কৰিছে সেইটো বেলেগ সেইটো মই নকওঁ কি ফৰেক্সত আপোনালোকে এপ্লাই কৰি তাতে মানে ভাল হ'ব কিন্তু আপোনালোকে যদি পিওৰ প্ৰাইজ একচন যোনটো মই কওঁ ৰেজিষ্টেন্স সাপোৰ্ট যোনটো আমি ট্ৰেন্ড লাইন বা আমি মানে চালো যে কিবা চাৰ্ট পেটাৰ্ন হৈ আছে এক্স্যাক্টলি তো সেইটা যদি আপোনালোকে ফলো কৰে একদম সেম বস্তু আপোনালোকে ফৰেক্সত ফলো কৰিব পাৰিব এক্সট্ৰা তেনেকুৱা একো নলেজ সো বেসিক্যালি মানে যাৰ নৰ্মেল যিখিনি আমাৰ ডে টু ডে লাইফত আমি ট্ৰেডিংৰ যিখিনি নলেজ থাকে আমাৰ ওকে বেসিক নলেজটো সো সেই বেসিক নলেজ খিনি যোনটো বা প্ৰাইস সেকশনৰ যোনটো নলেজ থাকে সেই নলেজ খিনিয়ে আমি ডিটটো এপ্লাই কৰিব পাৰিম ইন দা ফৰেক্স ট্ৰেডিং আপোনালোকে সেইকাৰণে কৈছো ডেমো একাউণ্টত যেতিয়া পাব তাতে ডেমো একাউণ্টত আপোনালোকে এনালাইচিছ বিলাক কৰি চাব ব্ৰেকআউটছ এণ্ড ব্ৰেকডাউনছ হওক বা যিখিনি বনি আছে এইবিলাক এনালাইচিছ কৰি চাব তেতিয়া আপুনিও নিজে ফিল কৰিব যে য়েছ একো ধৰণৰ ডিফাৰেন্স নাই বাকি কিবা ষ্ট্ৰেটেজি যদি উপৰিয়াকে থাকে সেইবিলাক বস্তুৰ ভিতৰত আমি ভিডিঅ' অবভিয়াছলি বনাম আৰু ক'ত বেসিক্যালি ট্ৰেড কৰিব লাগিব যেনেকা মানে হয়তো এটা কথা হৈছে মানে আমি তাতে আমি এতিয়া খুলিলো বাট ক'ত ট্ৰেড কৰিম যেনেকা আমি এটা ৰিলায়েন্সত ট্ৰেড কৰো বা অপচনতে ললো তাতে আমি কি থাকিব ঠিক আছে সো ইয়াৰে এইটো বিষয় ডিটেইল ভিডিঅ' আহি থাকিব লগতে আমি ফৰেক্সৰ যিখিনি সিৰিজ আৰম্ভ কৰিম তাতে আপোনালোকক ইয়াৰে এনালাইচিছ ভিডিঅ' আমি বনাই থাকিম য'ত নেকি আমি ক'ত চান্স পাইছো ক'ত পোৱা নাই বা কি আহিব পাৰে অপৰচুনিটি গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকেও যদি কিবা সুধিব লগা থাকে আমাক কমেন্ট সেকশনত সুধিব পাৰিব কোনো ধৰণৰ এটা কথা নাই ঠিক আছে সো আমি আৰম্ভ কৰিব গৈ আছো আপোনালোকে হেতু সহায় জনাব বুলি আশা ৰাখিলো সো নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ সো কোনোবাই সাপোজ ফৰেক্স ট্ৰেডিংৰ নলেজ আছে বা ফৰেক্স ট্ৰেডিংটো শিকিলে ওকে আৰু তেওঁ বিচাৰিছে কি মানে তেওঁৰ একাউণ্ট বা যি ফান্ড হয় ফান্ড সাইজটো কম হয় সো এনেকুৱাও কিবা প্ৰসেস আছে য'ত নেকি আপুনি আপোনাক কোনোবাই পইচা দি আৰু আপুনি ট্ৰেড কৰিব পাৰে সো সেইটো বিষয়ে অলপ জনাই দিয়ক কি হয় কি নহয় মানে সেইটো হ'ল ফান্ডেড ট্ৰেডিং বুলি আমি কওঁ তো ফান্ডেড ট্ৰেডিংটো একচুয়ালি আমাৰ ইণ্ডিয়াত এতিয়া ফেমাস হৈ আছে কিন্তু তাৰ আগতে বেলেগ বাহিৰৰ কান্ট্ৰিজত অলৰেডি মানে ফৰেক্স ট্ৰেডাৰ্ছে এনেকুৱাকে ট্ৰেড কৰি আছে যোনে নিজৰ কেপিটেল 1 টকাও নলগায় কিন্তু কোম্পানীজৰ কাৰণে ট্ৰেড কৰে সিহঁতৰ নিজৰ স্কিলটো সিহঁতি তাতে দেখায় আৰু স্কিলটোৰ কাৰণে কোম্পানীজে সিহঁতক নিজৰ পইচা দিয়ে ট্ৰেডিং কৰিবলৈ ঠিক আছে তো এতিয়া কিছুমান ফাৰ্ম আছে যেনেকে মই কৈ আছো আপোনাক এটা এক্সাম্পল ফান্ডিং টিপছ বুলি এই ফান্ডিং টিপছে কি কৰে ইয়াতে আপোনাক দুটা ফেজ থাকিব এই দুটা ফেজত আপোনাক কিছুমান ৰুলছ দিয়া হ'ব ৰুলছ ৰিগাৰ্ডিং ষ্টপ লছ বা ড্ৰডাউন যে এটা মই আপোনাক ফান্ড দি আছো এই ফান্ডটো কিমানলৈকে আপোনালোকে ষ্টপ লছ বা লছ ল'ব পাৰে সেইটো ৰাখি পেলাই আপোনালোকে এটা ফেজ দুটা ফেজ থাকিব সেই দুটা ফেজ আপোনালোকে ক্লিয়াৰ কৰিব লাগিব সেই দুটা যদি আপোনালোকে ক্লিয়াৰ কৰিব পাৰে তেতিয়াহ'লে আপোনাক এটা ৰিয়েল একাউণ্ট তেতিয়া দিয়া হ'ব সেই ৰিয়েল একাউণ্টটোৰ পৰা যোনটো আপোনালোকে প্ৰফিট জেনেৰেট কৰি থাকিব সেই তাৰ পৰা আপোনালোকক 10% সিহঁতি ৰাখিব 90% আপোনালোকৰ তো ঠিক আছে সো আজি বেসিক্যালি এটা ব্রিফ আইডিয়া পালো অ্যাবাউট ফরেক্স ট্রেডিং আৰু কেনেকুৱা ডিফারেন্স আছে কি ডিফারেন্স আছে বিটুইন আওয়ার ইন্ডিয়ান এন্ড ফরেক্স মার্কেট বাকি এডিশনালি কিবা ক'ব বিচাৰিছে ক'ব পাৰে মই এইটোৱে ক'ম কি নতুন যদি ট্ৰেডাৰ্ছ কোনোবা আছে নতুন ট্ৰেডাৰে মানে কি হ'ব কি যাৰ মানে কেপিটেল নাই কেপিটেল একদম কম সিহঁতৰ কাৰণে বেষ্ট ফৰেক্স মাৰ্কেট হয় লগতে যাৰ টাইমটোৰ মানে লিমিটেশন আছে যে কোনোবাই যেনিবা বিজনেছ কৰে কিবা বেলেগ আৰু সেই বিজনেছৰ টাইমটো আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ লগত সেম মানে কলাইড কৰি আছে তো আল্টিমেটলি কি হ'ব সিহঁতৰ কাৰণে টাইম দিবলৈ ইয়াতে মাৰ্কেটত নোৱাৰে সিহঁতি ফৰেক্সত শিফ্ট হ'ব পাৰে তেতিয়া সিহঁতৰ টাইমৰ বেনিফিটটো থাকিলে আৰু লগতে কেপিটেলৰ যদি কম আছে তেতিয়াহ'লে কেপিটেলৰো সিহঁতি একো প্ৰব্লেম তাতে নাথাকে
আৰু লগতে ফৰেক্স ট্ৰেডিঙৰ আপোনাৰ যিখিনি এনালাইচিছ হয় বা যিখিনি আমাৰ ট্ৰেডিং হয় চাৰ্টছ বিলাকো মানে কি হয় বহুত মানে ভাল হয় ৰেচপেক্ট মানে ভাল ট্ৰেণ্ড লাইন হওক ৰেজিষ্টেঞ্চ ছাপৰ্ট হওক মানে প্ৰাইচ একচনটো ভালকে ৰেচপেক্ট হয় ইয়াতে আৰু মেইন কথা যোনটো আমি অপশ্যন ট্ৰেডিং কৰি আমাৰ ইণ্ডিয়ান মাৰ্কেট অলপ প্ৰব্লেম হয় ইয়াতে আমাৰ টাইমৰ ভেলুটো আহি যায় চ' ইয়াতে টাইমৰো ভেলুটো নাই চ' ইয়াতে শিকিব লগা আমিও বহুত আছো বা আপোনালোককো শিকাব লগা বহুতখিনি বস্তুৱে আছে ভিডিঅ'জ আহি থাকিব ৰেগুলাৰলি আপোনালোকেও চাই থাকিব আৰু লগতে আমিও গ্ৰ' হৈ থাকিম আপোনালোকেও নলেজৰ থ্ৰুদি গ্ৰ' হৈ থাকিব লাগিব ঠিক আছে চ' আজিৰ কাৰণে এইখিনিয়ে ৰাখিম বাকী এই চিৰিজটোৰ ওপৰত ভিডিঅ'জ বহুত আহি আছে আমি অলৰেডি এটা পডকাষ্ট বনাইছো য'ত নেকি আমি আমাৰ যোনটো ইণ্ডিয়ান ষ্টক মাৰ্কেট হয় তাৰে বিষয়ে ডিটেইলি আমি বহি কেনে ডিছকাছ কৰিছো দুটাই সেইটো ভিডিঅ' চাবৰ কাৰণে আপুনি আই বাটন আহি আছে তাতে ক্লিক কৰিব আপুনি এই ভিডিঅ'টোৰ লিংকটো পাই যাব চ' টিল দেন আজিৰ কাৰণে এইখিনিয়ে ৰাখিছো বাই বাই এণ্ড টেক কেয়াৰ আৰু নতুন নতুন ভিডিঅ' এনেকৈ আহি আছে ছাবস্ক্ৰাইব কৰি থ'ব বাই